নমস্কাৰ, জেএছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'ত লৈ আপোনাক স্বাগতম জনাইছোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, পুৱাই উঠি এইকেইটা বস্তু কেতিয়াও দৰ্শন কৰিব নালাগে। ইয়াৰ বিপৰীতে আপুনি যদি পুৱাই উঠি এইকেইটা বস্তু দৰ্শন কৰে, তেনেহ'লে আপুনি বিচৰা যিকোনো বস্তুৱেই সাধন কৰিব পাৰে। পুৱাৰে পৰা গোটেই দিনটো আপোনাৰ বাবে এটা যোগাত্মক শক্তিৰে ভৰি থাকে। কোনকেইটা বস্তু দৰ্শনে আপোনাৰ দিনটো শুভাৰম্ভণি কৰিলে আপোনাৰ দুখ দৰিদ্ৰতাৰ পৰা হাত সাৰিব পাৰি, জানিবলৈ ভিডিঅ'টো নিশ্চয়কৈ চাব বুলি আশা কৰিলোঁ। আমাৰ বাসগৃহত এনে কি বস্তু পুৱাই উঠি দৰ্শন কৰিলে আমাৰ দুখ দৰিদ্ৰতা নাহে, আৰু তাৰ বিপৰীতে এনে কি বস্তু আমি পুৱাই উঠি দৰ্শন কৰিলে আমাৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি আহে। ব্ৰহ্ম মুহূৰ্ত, অৰ্থাৎ পুৱাই যিজন মানুহে সোনকালে উঠে, সেই মানুহজনলৈ ভগৱানে এটা বৃহৎ ডাঙৰ শক্তি প্ৰদান কৰে, যি শক্তিৰ বাবে সেই মানুহজনে সফলতা অৰ্জন কৰে। ভগৱান শ্ৰীকৃষ্ণইও গীতাত ব্ৰহ্ম মুহূৰ্ত সৰ্বোত্তম সময় বুলি উল্লেখ কৰিছে। যিজন মানুহে পুৱাই সোনকালে বিচনাৰ পৰা উঠে, সেইজন মানুহে সফলতা অৰ্জন কৰে। সেইবাবে যিমান পাৰে সোনকালে বিচনাৰ পৰা উঠাৰ চেষ্টা কৰিব লাগে। আমি সকলোৱে বিচাৰো জীৱনত কোনোদিনে দুখ দৰিদ্ৰতা নাহক, টকা পইচাৰ অভাৱ নহওক। সকলোৱে সদায় ভগৱানৰ ওচৰত এইটোৱে কামনা কৰোঁ। প্ৰথমে জানি লওঁ, পুৱাই উঠি মানুহে কি বস্তু দৰ্শন কৰিব লাগে। এইখিনিতে আপোনালৈ এটা সৰু অনুৰোধ, জেএছ মটিভেটৰ আছাম চেনেলটো এটা সম্পূৰ্ণ নতুন চেনেল হয়। আপোনালোকৰ অকণমান মৰম আৰু ছাপোৰ্ট পালে আমি এই চেনেলটো আগবঢ়াই নিবৰ বাবে সুবিধা হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি মিছ কৰিব লগা নহয়। পুৱাই উঠি আপুনি চকুযোৰ খুলি নিজৰ হাত দুখন চাব লাগে, কাৰণ আপোনাৰ হাত দুখনতে মা লক্ষ্মী, বিদ্যা দেৱী আৰু ভগৱান শ্ৰীকৃষ্ণই বাস কৰে, আৰু এই দুখন হাতেৰে তেওঁলোকক এবাৰ হাত জোকাৰি স্মৰণ কৰি দিনটো শুভাৰম্ভণি কৰিব লাগে। বেডৰুমত শোৱাৰ বিচনাৰ কাষৰ টেবুলত আৰু ঘৰৰ মেইন দুৱাৰ সন্মুখত এটা পৰিষ্কাৰ পাত্ৰত সদায় ভৰ্তিকৈ পানী ৰাখিব লাগে, কাৰণ এইকেইটা জেগাত পানী ৰাখিলে ঘৰখনৰ ধনাত্মক শক্তিৰ আকৰ্ষণ কৰে। ঘৰৰ চাৰিওফালে পজিটিভ এনাৰ্জিৰে ভৰি থাকে। ঘৰত দৰিদ্ৰতা নাশ হয়, তেনে ঘৰত সুখ সমৃদ্ধিৰে ভৰি থাকে। ঘৰৰ মহিলাগৰাকীয়ে পুৱাই সোনকালে উঠি ঘৰৰ চৌহদ, চোতাল আৰু পাকঘৰ চাফা কৰি থাপনাত ধূপ চাকি জ্বলাইহে বাকী কাম আৰম্ভ কৰিব লাগে। এনে কৰিলে মা লক্ষ্মীৰ কৃপা দৃষ্টিৰ অটুট থাকে, দুখ দৰিদ্ৰতাৰ নাশ হয়। ঘৰৰ মজিয়াৰ ৱালত আৰু মেইন দুৱাৰত স্বস্তিক চিহ্ন ফটো ৰাখিব লাগে। হাতেৰে হ'লেও স্বস্তিক চিহ্ন বনাই ৰাখিব লাগে, কাৰণ স্বস্তিক চিহ্ন মা লক্ষ্মী সকলোতকৈ প্ৰিয় হয়। ঘৰৰ গৃহিণীগৰাকীয়ে পাকঘৰত ৰন্ধা বঢ়া কৰোঁতে কেতিয়াও অসন্তুষ্ট হৈ ৰন্ধা বঢ়া কৰিব নালাগে। এনে কৰিলে মা লক্ষ্মী মনত দুখ পায়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি কমেণ্টত মা লক্ষ্মী কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া জানো আহক, পুৱাই উঠি কি বস্তু দৰ্শন কৰিব নালাগে। পুৱাই উঠি কেতিয়াও খালী পানী পাত্ৰ দেখিব নালাগে। ঘৰৰ মেইন দুৱাৰ খুলি কেতিয়াও বেয়াৰ আৱৰ্জনা দেখিব নালাগে। যদি আপোনাৰ ঘৰৰ দুৱাৰ সন্মুখত এনে বেয়াৰ আৱৰ্জনা আছে, আজিয়ে চাফা কৰি পেলাওক। পুৱাই উঠি কেতিয়াও নিজৰ ছবিখন আইনাত চাব নালাগে বুলি বাস্তুশাস্ত্ৰই প্ৰমাণ কৰিছে। পুৱাই উঠি কেতিয়াও বেয়া বা অশ্লীল ফটো দেখিব নালাগে। পাৰে যদি বেডৰুমত হাঁহি থকা সৰু বাচ্চাৰ বা ভগৱান শ্ৰীকৃষ্ণৰ সৰুকালৰ ফটো ৰাখক। এনে ফটো ৰাখিলে এটি মিঠাৰ হাঁহিৰে দিনটো আৰম্ভণি কৰিবৰ বাবে উৎসাহিত কৰে। পুৱাই উঠি কেতিয়াও দাৰ কটাৰী দেখিব নালাগে। যদি আপোনাৰ ঘৰত ভঙা আইনা আছে, সেয়া আজিয়ে পেলাই দিয়ক। যদি আপুনি পুৱাই উঠি এনেধৰণৰ ধাৰ লগা বস্তু দেখে, তেন্তে দিনটোলৈ বেয়া বুলি বাস্তুশাস্ত্ৰই পৰামৰ্শ আগবঢ়াইছে। যদি পুৱাই উঠি আপুনি এনে বস্তু দেখে, গোটেই দিনটোলৈ খং আৰু দুখেৰে ভৰি পৰে, দৰিদ্ৰতা নামি আহে বুলি বাস্তুশাস্ত্ৰই প্ৰমাণ কৰিছে। পুৱাই উঠি কেতিয়াও ঘৰৰ মহিলাগৰাকীয়ে কাকো চিঞৰ বাখৰ কৰি মাতিব নালাগে। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু ঘৰলৈ দুখ দৰিদ্ৰতা নামি আহে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।